নমস্কাৰ অল নলেজ ছাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ অসমৰ ভূগোল এই চেপ্টাৰটোৰ গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। তোমালোকে যদি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। যদি তোমালোকে আগৰ এনেধৰণৰ ভিডিঅ' দেখা নাই সেইবোৰ ভিডিঅ'ৰ লিংক মোৰ এই ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে চেক কৰি ল'ব। ব'লা আজি আমি এই ভিডিঅ'ত থকা গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। 1 নম্বৰত দিছে অসমৰ উত্তৰ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ আছে, আৰু এনেধৰণৰ প্ৰশ্ন আহিব। গতিকে তোমালোকে অসমৰ মেপ ভালদৰে চাই ল'ব। গোটেই দিশ চাৰিওফালৰ দিশ তোমালোকে ভালকৈ চাই ল'ব। অসমৰ মেপ তোমালোকে এনেধৰণৰ প্ৰশ্ন আহিব। 1 নম্বৰত কি দিছে, অসমৰ উত্তৰ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ আছে? ক'ত আছে ভূটান, ক'ত আছে বাংলাদেশ, ক'ত আছে চীন, ক'ত আছে নেপাল। গতিকে অসমৰ উত্তৰ দিশত আছে ভূটান। 2 নম্বৰত আছে অসম ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আগুৰি আছে? অসম ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আগুৰি আছে? ক'ত দিয়া আছে 1.4 শতাংশ, ক'ত দিয়া আছে 1.4 শতাংশ, আৰু গত দিয়া আছে 3.4 শতাংশ, ঘত দিয়া আছে 4.4 শতাংশ। আৰু এনেধৰণৰ প্ৰশ্ন তোমালোকে পাবাই। এইটো চেপ্টাৰৰ পৰা তোমালোকে 5 মাৰ্ক পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনচাৰটো হ'ব খ 2.4 শতাংশ। 3 দিয়া আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান? গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কুৱেশ্যন বহুত ভেৰি ইম্পৰ্টেণ্ট হয়। ক'ত দিয়া আছে 2 শতাংশ, খত দিয়া আছে 3 শতাংশ, গোৱাত দিয়া আছে 2.6 শতাংশ, খত দিয়া আছে 3.6 শতাংশ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোৱাচোন এনচাৰটো কোনটো হ'ব? মই আগতে কৈ নিদিওঁ, তোমালোকে এনচাৰটো আগতে কোৱা, তাৰপিছত মই কৈ আছোঁ। 1 মিনিট সময় দিয়া হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল এনচাৰ হ'ব গ 2.6 শতাংশ। আৰু এইবাৰ দিয়া আছে 4 নম্বৰ। 4ত দিয়া আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান? ক'ত দিয়া আছে 72.19, খত দিয়া আছে 55.50, গোৱাত দিয়া আছে 82.90, ঘত দিয়া আছে 99 শতাংশ। এইটো বহুত ইম্পৰ্টেণ্ট হ'ব। তোমালোকে কুৱেশ্যনটো তোমালোকে ভালদৰে চাব। কুৱেশ্যন এনচাৰটো তোমালোকে কোনটো হ'ব? ক 72.19। তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ এই ভিডিঅ' চাই যদি ভাল লাগে তোমালোকে কমেণ্ট কৰিবা। 5 নম্বৰত দিয়া আছে 2011 চনৰ লোকপিয়ল মতে অসমৰ কিমানখন প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ আছে? মানে 2011 চনৰ লোকপিয়ল মতে অসমৰ কিমানখন প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ আছে? ক'ত 5খন প্ৰথম শ্ৰেণী আৰু 6খন দ্বিতীয় শ্ৰেণীৰ, গত দিয়া আছে 7খন প্ৰথম শ্ৰেণী আৰু 6খন দ্বিতীয় শ্ৰেণীৰ, খত দিয়া আছে ওপৰৰ এটাও নহয়। এনচাৰ হ'ব গ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ' চাই ভাল লাগিছে তেন্তে কমেণ্ট কৰিবা, কমেণ্ট কৰিবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন হ'ল 6 নম্বৰ। তলৰ কোনখন প্ৰথম শ্ৰেণীৰ নগৰ নহয়? ক'ত দিয়া আছে যোৰহাট, খত দিয়া আছে তিনিচুকীয়া, গত দিয়া আছে শিলচৰ, খত দিয়া আছে শিৱসাগৰ। তোমালোকৰ এনেকুৱা আহিব পাৰে কোনটো প্ৰথম শ্ৰেণীৰ নগৰ হয়? যোৰহাট প্ৰথম শ্ৰেণীৰ নগৰ হয়, তিনিচুকীয়া প্ৰথম শ্ৰেণীৰ নগৰ হয়, শিলচৰ প্ৰথম শ্ৰেণীৰ নগৰ হয়। গতিকে ঘটো উত্তৰ হ'ব, শিৱসাগৰ প্ৰথম শ্ৰেণীৰ নগৰ নহয়। নেক্সট কুৱেশ্যন হ'ল 7 নম্বৰত 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে? মানে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? ক'ত দিয়া আছে 300 জন, ঘত দিয়া আছে 398 জন। এনচাৰটো হ'ব খ
398 জন। নেক্সট কুৱেশ্যন হৈছে 8 অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলাখন হ'ল 2011 পিয়ল অনুসৰি মানে অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব জিলাখন মানে সৰ্বাধিক জনসংখ্যাৰ জিলাখন 2011 চনৰ অনুসৰি কোনটো জিলা হ'ব? ক'ত দিয়া আছে কামৰূপ, ক'ত দিয়া আছে নলবাৰী, গ'ত দিয়া আছে নগাঁও, ঘৰত দিয়া আছে তিনিচুকীয়া। উত্তৰটো হ'ব গ নগাঁও। 2011 চনৰ লোকসভা অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যা জিলাখন হ'ল নগাঁও। এইটো কুৱেশ্যন বহুত ভেৰি ইম্পৰ্টেণ্ট। আপকামিং 2027 বাবে বহুত ইম্পৰ্টেণ্ট হ'ব এইটো কুৱেশ্যন। এতিয়া 9 নম্বৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ'ল মানে অসমৰ যে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ইয়াৰ মূল কাৰণটো কি? ক'ত দিয়া আছে জন্মৰ হাৰ অত্যাধিক বৃদ্ধি, ক'ত দিয়া আছে জনপ্ৰব্ৰজন, গ'ত দিয়া আছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু জনপ্ৰব্ৰজন, ঘৰত দিয়া আছে ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব গ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু জনপ্ৰব্ৰজন। নেক্সট কুৱেশ্যন হ'ল 10 নম্বৰত আহোমসকল কেতিয়া অসমলৈ আহিছিল? মানে ক হ'ব উত্তৰ 1228 খ্ৰীষ্টাব্দত মানে আহোমসকলে 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। তো ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত এইখিনি কুৱেশ্যন MCQ আলোচনা কৰিম। পিছত আমি ইয়াৰ পিছত থকা MCQ আলোচনা কৰিম। তোমালোকে পিছৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।